10 or ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.1 or 9 নম্বৰ অংকটো কৰিম প্ৰশ্নটো হ'ল ত্ৰিভুজ ABCৰ বি কোণ সমকোণ যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা এক নম্বৰ প্ৰশ্ন sin A * cos C + cos A * sin C দুই নম্বৰটো আছিল cos A * cos C - sin A * sin C এতিয়া আমাৰ ইয়াৰ পৰা যেটো ত্ৰিভুজ আঁকিব কৈছে সেই ত্ৰিভুজটোৰ সমকোণ কোনটো কৈছে বি কোণ সমকোণ বুলি কৈছে তেতিয়াহলে আমি আগতে ত্ৰিভুজটো আঁকি লও এটো হল সমকোণ ইয়াত বি দিবলৈ কৈছে বাকি দুটা এটা এ দিলো এটা সি দিলো দিয়া আছে প্ৰশ্নটোত দিয়া আছে tan A = 1/√3 তে টেনৰ কাৰণে সূত্ৰটো মনত পেলোৱা tan A টেনৰ কাৰণে সূত্ৰ আছিল কি লম্ব বাই ভূমি A কোণৰ কাৰণে লম্ব হল BC ভূমি হল AB তেতিয়াহলে আমি লিখিম টেনৰ কাৰণে চিত্ৰৰ পৰা BC / AB সমান সমান যেটো মান দিয়া আছে এটো 1/√3 তে আমি ধৰা হল BC ৰ মান কিমান ধৰিম BC সমান সমান k বুলি ধৰিম কাৰণ এক আছে একৰ লগত k পূৰণ কৰিলে k হ'ব আৰু AB সমান সমান কিমান ধৰিম √3k এতিয়া আমি BC ৰ মান কিমান পাইছো BC ৰ মান k পাইছো AB ৰ মান পাইছো √3k তে পাইথাগোৰাছৰ উপপাদ্যৰ মতে আমাৰ AC ৰ মান উলিয়াব লাগিব এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে কাৰ মান উলিয়াবলৈ বাকি আছে AC সমান সমান √AB² + BC² এতিয়া মান কেটা বহাই যোৱা √AB ৰ মান কিমান আছে AB ৰ মান আছিল √3k² + BC ৰ মান কিমান আছে BC চাই লোৱা k² এতিয়া আমি কৰো √√ আৰু স্কয়াৰ কেনসেল হলে থাকিব 3 k ৰ ওপৰত স্কয়াৰ হলে হ'ব k² + k² তেতিয়া হলে তিনটা k² আৰু এটা k² কিমান হ'ব 4টা k² এতিয়া বৰ্গমূল লৈ লোৱা দুইটাৰে 4k² দুইটাৰে বৰ্গমূল কিমান হ'ব ইকুৱেল হৈ আছে 4 ৰ বৰ্গমূল হৈ আছে 2 k² ৰ বৰ্গমূল হৈ আছে k এতিয়া আমি AC ৰ মান কিমান পালো AC ৰ মান পাইছো 2k পাই গলো এতিয়া আমি প্ৰশ্নটোত দিয়া ত্ৰিকোণমিতিৰ অনুপাত কেইটাৰ মান উলাইলো প্ৰশ্নত কি অনুপাত দিয়া আছে চাই লওক sin A cos C cos A sin C এইকেইটাৰ মান উলাইলো আমি প্ৰথমটো হল sin A মান লো sin A sin এর কাৰণে সূত্ৰ আছিল লম্ব বাই কৰ্ণ ত্ৰিভুজৰ তো চাও লম্ব কোনটো A কোণৰ কাৰণে লম্ব হ'ব BC কৰ্ণ হ'ব AC তেলে কি হ'ব এটো BC / AC সমান সমান BC ৰ মান কিমান আছে BC ৰ মান আছে k আৰু AC ৰ মান আছে 2k আমি তো কৰলো BC ৰ মান হল k AC ৰ মান 2k কটাকটি কৰি দিলে কিমান হ'ব 1/2 এতিয়া আমি উলাইলো cos C cosৰ কাৰণে সূত্ৰ কি আছিল ভূমি বাই কৰ্ণ তে C কোণৰ কাৰণে ভূমি কোনটো চাও C কোণৰ কাৰণে ভূমি হ'ব BC কৰ্ণ হ'ব AC তেলে BC / AC হৈছে না BC / AC BC ৰ মান কিমান আছে k AC ৰ মান আছে 2k তে কটাকটি কৰিলে 1/2 এতিয়া আমি কৰিম কোনটো sin C আৰু cos C ৰ মান উলাইলো এতিয়া আমি sin C sin এর কাৰণে সূত্ৰ কি আছিল লম্ব বাই কৰ্ণ তে C কোণৰ কাৰণে লম্ব হ'ব AB কৰ্ণ হ'ব AC তে ইয়াত হ'ব লম্ব বাই কৰ্ণ মানে AB / AC হৈ আছে AB ৰ মান কিমান হৈ আছে AB ৰ মান √3k আৰু AC ৰ মান 2k তে আমি চাও √3k AC ৰ মান 2k কটাকটি কৰিলে √3/2 হৈছে এতিয়া আমি উলাম পিছৰটো আছিল কিবা যে cos A ৰ মান উলাইলো cosৰ কাৰণে সূত্ৰ কি আছিল ভূমি বাই কৰ্ণ তে ইয়াত চাও A কোণৰ কাৰণে ভূমি কোনটো A কোণৰ কাৰণে ভূমি হল AB কৰ্ণ হল AC তেহলে AB / AC হৈছে তে AB ৰ মান চাও কিমান হ'ব AB / AC AB ৰ মান আছে √3k আৰু AC ৰ মান আছে 2k কটাকটি কৰিলে √3/2 এতিয়া আমি এক নম্বৰ অংকটো কৰি চাই ফেলাই দি
নম্বৰ প্ৰশ্নটোত কিমান আছে 1 নম্বৰ প্ৰশ্নটো হ'ল চাই লোৱা sin a into cos c plus cos a into sin c এতিয়া মান কেটা বহাই দিয়া sin a এর মান কিমান আছে sin এর মান আছে হাফ 1/2 cos c এর মান আছে 1/2 তে কেটা বহাই দিও 1/2 into 1/2 plus cos a আৰু sin c cos a এর মান চাও কিমান আছে cos a এর মান আছে cos a √3/2 sin c এর মান √3/2 cos a এর মান √3/2 sin c এর মান √3/2 এতিয়া বহাই দিও √3/2 into √3/2 পূৰণৰ সময়ত তলৰটো মানে হৰৰ লগত পূৰণ লব লবৰ লগত পূৰণ তেতিয়া হলে হৈছে ইয়াত 1 2 2 গুণ 4 প্লাস ইয়াত হ'ব কিমান তলৰটো হলে 2 2 গুণ 4 √3 into √3 মানে 3 √9 ক আমি 3 বুলি ক'ব পাৰো এতিয়া লহাগু লৈ চাও হৰ একে থাকিলে লহাগু এটো যেটো আছে হেটোই পে ওপৰখিনি লিখি দিলে হল যেনেকৈ আছে 3 আৰু 1 যোগ কৰিলে 4 তলত হ'ব 4 কটাকটি কৰিলে কিমান হ'ব 1 এতিয়া আমি 2 নম্বৰটো কৰি চাও 2 নম্বৰ প্ৰশ্ন cos a cos c minus sin a sin c তাহলে cos a cos c মানে আসলে 2 নম্বর cos a cos c minus sin a sin c মান কেটা বহাই দিয়া cos a এর মান কিমান আছে cos a ইফালে √3/2 into cos c এর মান cos c আছে 1/2 minus sin a 1/2 into sin c √3/2 পূরণ করা আগৰ নিচিনা 2 2 গুণ 4 √3 গুণ √3 minus তলৰটো পূৰণ কৰিলে 2 2 গুণ 4 √3 গুণ √3 এই √3 এর আগত কি আছে √3/4 এর আগত মাইনাস আছে এটো √3/4 এর আগত প্লাস আছে যেহেতু এটা প্লাস হয় এটা মাইনাস হয় কটাকটি কৰিলে आंसर কিমান হ'ব 0 হ'ব আগৰ সকলে বুজি পাইছা এন চ্যানেলটো সাবস্ক্রাইব কৰিবা থ্যাংক ইউ